অসমত এতিয়া ৰাৱণৰ দপদপনি বৰদৈচিলা থিয়েটাৰৰ মঞ্চত গুজৰিব ৰাৱণে ৰাৱণময় আজিৰে পৰা দৰ্শকৰ কাষলৈ বৰদৈচিলা থিয়েটাৰ ৰাম হ'ব খোজো কিন্তু বাৰে বাৰে মোক ৰাৱণ হ'বলৈ বাধ্য কৰায় আৰে স্বৰ্গত দেৱতা মৰ্তত মানৱ কিন্তু মানৱ ক'ত চাৰিওফালে তো দানৱেই দানৱ কিন্তু সেই দানৱৰ মাজত মূৰ দাঙি থাকোঁ মই দশানন যাৰ আন এটা নাম হ'ল ৰাৱণ ভ্ৰাম্যমানৰ বাদশাহ চম্পক শৰ্মাই এইবাৰ ল'ব দশাননৰ ৰূপ ভুজংগৰ পাছত যোগেশ কাশ্যপৰ নাম মোৰ সুন্দৰ সংলাপে লগাইছে খলকনি ঐ তই যদি ৰাৱণ তেতিয়াহ'লে মোৰ নাম সুন্দৰ কিন্তু মানুহটো মই ধুৰন্ধৰ আৰু মই কিমান ধুৰন্ধৰ তই গমকে পোৱা নাই এই মোৰ পাগলামিত তই চাকৰি এৰি এই চহৰৰ প্ৰায় পলাই যাব লাগিব দুৰ্দান্ত অভিনেত্ৰী অঞ্জলি চেত্ৰীয়ে আকৌ কপাব মঞ্চ মোৰ লগত তোমাৰ যি চুক্তি হৈছিল এই মতে তুমি মোক টকা ঘূৰাই দিব লাগিব আৰু যদি টকা অনা নাই কাজল আৰু দীপাংকৰৰ ৰোমাঞ্চকৰ যুটিয়ে সন্মুহিব দৰ্শকক অত্যাধুনিক কাৰিকৰী কৌশলেৰে সাজু টিম বৰদৈচিলা থিয়েটাৰ এইবাৰ মঞ্চত ঘূৰিব ট্ৰেক্টৰ ভ্ৰাম্যমানৰ ইতিহাসত প্ৰথমবাৰৰ বাবে মঞ্চত চলিব মানুহ কঢ়িয়াব পৰা অট্টালিকাৰ লিফ্ট চম্পক শৰ্মাৰ ৰাৱণক লৈ উজনি নামনি সকলোতে লাগিছে খলকনি দুৰ্দান্ত খলনায়ক যোগেশ কাশ্যপৰ সংলাপ ইতিমধ্যেই দৰ্শকৰ মুখে মুখে ঐ তই যদি ৰাৱণ তেতিয়াহ'লে মোৰ নাম সুন্দৰ কিন্তু মানুহটো মই ধুৰন্ধৰ আৰু মই কিমান ধুৰন্ধৰ তই গমকে পোৱা নাই এই মোৰ পাগলামিত তই চাকৰি এৰি এই চহৰৰ প্ৰায় পলাই যাব লাগিব তিনিখন নাটক লৈ বৰদৈচিলাই বিলাব নাট্য সুবাস চম্পক শৰ্মাৰ আন এখন নাটক ফেচবুকৰ প্ৰেয়সীক লৈও দৰ্শকৰ অনন্য উৎসাহ অভিজিৎ ভট্টাচাৰ্যৰ ৰচনাৰে বৰদৈচিলাৰ আন এক ব্যয়বহুল প্ৰযোজনা সেয়া হৈছে জোনবায়ে কান্দিছে মোহময়ী অভিনেত্ৰী কাজল শৰ্মা আৰু সুদৰ্শন নায়ক দীপাংকৰ ৰয়ৰ যুটিৰে বৰদৈচিলাৰ মঞ্চত ৰোমাঞ্চৰ জোৱাৰ আৰু বহু অভিজ্ঞ শিল্পীৰে সমৃদ্ধ বৰদৈচিলাই তিনিখন মৌলিক নাটকেৰে জোৰাব দৰ্শকৰ হৃদয় বৰদৈচিলাক লৈ আশাবাদী প্ৰযোজক নজৰুল ইছলাম আজি নলবাৰীত বৰদৈচিলাৰ নাট্যযাত্ৰাৰ উদ্বোধনী নাট জোনবায়ে কান্দিছে ভ্ৰাম্যমান নাট্য জগতত 28 বছৰে মৌলিক নাটকেৰে সফলতাৰ শীৰ্ষবিন্দুত অৱস্থান কৰি থকা অপ্ৰতিৰোধ বৰদৈচিলা থিয়েটাৰক লৈ এইবাৰো আশাবাদী নাট্যমোদী জনতা ব্যুৰো ৰিপৰ্ট টাইম 8 জিলিক